হয় চাওক পাপৰি নিশ্চয়কৈ সময়ে সময়ে গুৱাহাটী মহানগৰীৰ গাখীৰৰ যি দাম সেই দাম বৃদ্ধি হৈ থকা পৰিলক্ষিত হৈছে আৰু এইবাৰ 1 ছেপ্টেম্বৰৰ পৰা পুনৰ 3 টকাকৈ দাম বৃদ্ধি হ'ব গাখীৰত আৰু গাখীৰত কিয় দাম বৃদ্ধি কৰিছে এই কথাটো কালিৰ দিনটোত গুৱাহাটী গোপালক সন্থাই তেওঁলোকে এখন সংবাদমেল সম্বোধন কৰিছিল আৰু সংবাদমেলত সকলো কথা তেওঁলোকে ব্যক্ত কৰিছে যে পাইকাৰী মূল্যত তেওঁলোকে প্ৰায় 3 টকাকৈ দাম বৃদ্ধি কৰিব পূৰ্বতে যদি 61 টকা আছিল আৰু এতিয়া দাম বৃদ্ধি কৰি তেওঁলোকে 64 টকা পৰ্যন্ত কৰিব আৰু এই কথাবোৰ আৰু এই দাম বৃদ্ধিৰ যি প্ৰসংগ এই প্ৰসংগ সময়ে সময়ে আমি দেখিবলৈ পাওঁ আৰু তাৰ পিছত বিভিন্ন জনৰ প্ৰতিক্ৰিয়া আমি ল'বলৈ চেষ্টা কৰোঁ আৰু এই মুহূৰ্তত গণেশগুৰিত মই উপস্থিত আছোঁ যেহেতু গণেশগুৰিত এখন গাখীৰৰ যি বজাৰ সেই বজাৰ এখন বহে পুৱাই গতিকে এইসকল যি ব্যৱসায়ী আছে আৰু এইসকল যেনেধৰণে সাধাৰণ গ্ৰাহক তেওঁলোকে আহে গাখীৰ ক্ৰয় কৰিবলৈ আহে বিভিন্ন সময়ত তেওঁলোকে ক্ৰয় কৰি লৈ যায় আৰু গাখীৰৰ যিসমূহ দাম বৃদ্ধিৰ প্ৰসংগটো আহে তাৰ পিছত বহু প্ৰশ্ন উত্থাপন হয় পাপৰি আপোনালোকক এটা মই প্ৰশ্ন এইখিনিতে কৰিব বিচাৰিছোঁ গাখীৰৰ যি দাম বৃদ্ধি সেই দাম বৃদ্ধি সময়ে সময়ে হৈ থাকে আৰু 1 ছেপ্টেম্বৰৰ পৰা পুনৰ 3 টকাকৈ দাম বৃদ্ধি হ'ব এই কথাবোৰ এই প্ৰসংগবোৰ আপোনালোকৰ কি সংস্থাৰ মাজত কেনেধৰণে স্থান পায় মানে বৰ্তমান ৰেটৰ কথা 30 ডাঙৰ মানে ৰেটৰ কথাটো কি হ'ল ৰেটৰ বঢ়িব লগা মানে এইটো মানে একদম মানে ইম্পৰ্টেণ্ট আছিলে মানে যি মানে গৌ খাদ্যৰ দাম আছিলে এইটো মানে আগতকৈ এতিয়া বহুত মানে আপোনাৰ মিনিমাম 10 to 20% দাম বঢ়ি গৈছে এইটো 2-3 টকা বঢ়িলে এতিয়াও একো লাভ নাই ব্যৱসায় চলাই থাকিম এইটোৱে কথা তাৰ ওপৰত একো লাভ 3 টকা লিটাৰত বঢ়িলে একো নহয় বৰ্তমান যোনটো এইটো আপোনাৰ গৌ খাদ্য চাওক আপোনাৰ গৰু মেডিচিন চাব গ'লে আপুনি ভিতৰতো যাব লাগিব এতিয়া মানে এতিয়া 3 টকা বঢ়ি গৈছে এইটো কথা ডাঙৰ কথা নহয় এইটো 3 টকা একচুৱেলি একো নহ'ব একচুৱেলি যি হিচাপত আপোনাৰ গৰু ঘাঁহ ইমান সৰু বজা আমি 30-40 টকাকৈ কিনিব লগা হ'ল এই প্ৰসংগতে মই সুধিব বিচাৰিছোঁ আপোনালোকে এটা অজুহাত দিয়ে যে এই পশু খাদ্য কিনিব লাগে তাত দাম বৃদ্ধি হয় সেই দাম বৃদ্ধি হোৱাৰ প্ৰসংগটোত আপোনালোকে পূৰ্বতেও 3 টকাকৈ দাম বৃদ্ধি কৰে 2 টকাও দাম বৃদ্ধি কৰে যোৱা মাহতো আমি দেখিছিলোঁ 2 টকা 3 টকা পৰ্যন্ত দাম বৃদ্ধি কৰিলে আকৌ 3 টকা এতিয়া দাম বঢ়ালে কিয় নাই এইটো দুইবাৰ বঢ়া নাই মানে যেতিয়া মানে আমাৰ গো পালন যি আছিল গোপালাৰ বৃহত্তৰ গুৱাহাটী গোপালাৰ সংস্থা নিজে মানে এটা মানে এষ্টিমেট মানে এটা দিছে 5 টকাকৈ 5.5 টকাকৈ ৰেট বৃদ্ধি হ'ব বুলি কিনে এটা এষ্টিমেট হৈছে তাৰপিছত যে যোনটো আমাৰ ব্যৱসায়িক সংস্থা যে আছিলে সেইগিলা এইটো একচেপ্ট কৰা নাছিলে তেতিয়া 1.5-2 মাহ 2 মাহ 16 দিন গাখীৰৰ ষ্ট্ৰাইক চলিছে তেতিয়া নিজে যোনটো গাখীৰটো উৎপাদন কৰিছিলে সেইগিলা নিজে কিনে বজাৰত বিক্ৰী কৰিছে তেতিয়া মিতিয়া মাতি কিনে কৈছে কি 5.5 টকা ৰেট বঢ়িব এতিয়া কি হ'ল মানে চব ফালে চাব লগা হ'ল গ্ৰাহক পৰা চাব লগা হ'ল আমাৰ হোলচেল যে হোটেলকেইটা গাখীৰ দিয়ে সেইগিলা একচেপ্ট কৰা নাছিলে আমাৰ মানে এইটো তাৰপিছত আকৌ মানে কমাই কিনে বহি কিনে 2 মাহ মিটিং কৰাৰ পিছত আকৌ 2 টকা মানে 3 টকা বাঢ়ি গৈছে 5.5 টকা পিছত কমাই কিনে 3 টকা বাঢ়ি গৈছে 2.5 টকা কমাইছে এতিয়া আকৌ আমি এই কথাটোকে ক'ব বিচাৰিছোঁ যে কালিৰ তেওঁলোকে এখন সংবাদমেল সম্বোধন কৰিছিল সদৌ গুৱাহাটী বৃহত্তৰ গোপালক সন্থাই আৰু গোপালক সন্থাই এটা কথা কৈছিল যে হোটেলৰ যিবোৰ ব্যৱসায়ী আছে সেই ব্যৱসায়ীসকলক তেওঁলোকে পূৰ্বতে 61 টকা দৰত তেওঁলোকে পাইকাৰী মূল্যত 1 লিটাৰ গাখীৰ তেওঁলোকে বিক্ৰী কৰিছিল আৰু এইবাৰ তেওঁলোকে 3 টকা বৃদ্ধি কৰি অৰ্থাৎ 64 টকা তেওঁলোকে সেই দাম তেওঁলোকে বৃদ্ধি কৰিলে তাৰপিছতে খুচুৰা ব্যৱসায়ীৰ কথাটো আহিব গতিকে খুচুৰা ব্যৱসায়ীটো 3 টকা বাঢ়িব পূৰ্বতে 64 টকা খুচুৰা ব্যৱসায়ী আছিলে আৰু এইবাৰ তেওঁলোকে 3 টকা বৃদ্ধি কৰি 67 টকা পৰ্যন্ত হ'ব মই ইয়াতে তেওঁলোকৰ যিবোৰ স্থানীয় ব্যৱসায়ীসকল আছে মই তেওঁলোকৰ পৰা জানিব বিচাৰিছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ গাখীৰৰ যি দাম বৃদ্ধি সেই দাম বৃদ্ধিৰ কথাটো মই আপোনাক পূৰ্বতে প্ৰশ্ন এটা সুধিছিলোঁ এই যি আপোনালোকৰ যে খুচুৰাত যিটো দাম হৈছে সেই দামটো পূৰ্বতে হৈ আছে এতিয়া হঠাৎ আকৌ কালি আপোনালোকে পাইকাৰী মূল্য আকৌ দাম বৃদ্ধি কৰিলে এই প্ৰসংগটো কেনেধৰণে আপোনালোকৰ সংস্থাসমূহত উত্থাপন হয় প্ৰথমতে আপোনাৰ NDTV 24ক আমি বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাৰ ফালৰ পৰা আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ টিভিৰ চেনেলৰ জৰিয়তে আমি সকলো আমাৰ গাখীৰৰ গ্ৰাহকসকলক বা উপভোক্তাসকলক আমি জনাব বিচাৰিছোঁ যে যোৱা এপ্ৰিল 12 তাৰিখৰ দিনত আমাক মাতি কিনি গোপালক সন্থাই প্ৰতি লিটাৰ গাখীৰৰ 5 টকা 50 পইচাকৈ বৃদ্ধি বিচাৰিছিলে আমি মান্তি নোহোৱাৰ কাৰণে যোৱা 1 জুনৰ পৰা আমাৰ সকলো ব্যৱসায়িক গাখীৰ দিবলৈ বন্ধ কৰিছিল মাজতে আমাৰ মানে এই মূল্য বৃদ্ধিৰ সংঘাতটো 2 মাহ 16 দিন চলি থাকিল অন্ততঃ মানে গোপালক সন্থাই মানে আৰু আমাৰ মাজতে 2 টকা 60 পইচা per লিটাৰত মানে আমাৰ খুঁটিত গোপালকবিলাকৰ মাজতে আমাৰ মানে
হেৰি হ'ল মান্তি হ'ল আমি চুক্তি হ'লোঁ আৰু আমি গাখীৰ ক্ৰয় কৰা দামটো যেতিয়া আমাৰ বাঢ়ি যোৱাৰ পিছতে আৰু আমি বজাৰতো বাঢ়াই কিনি বেচিব লাগিব তাৰ কাৰণে আমি যোৱা 17 তাৰিখৰ পৰা আমি খুচুৰা যিবিলাক উপভোক্তাসকলৰ কাৰণে আমি 3 টকা বৃদ্ধি কৰিছোঁ আৰু 17 তাৰিখৰ পৰা বৃদ্ধি কৰি মানে এই খুচুৰাটো আমি 17 তাৰিখৰ পৰা আমি বৃদ্ধি কৰিছোঁ কিছুমান আমাৰ ব্যৱসায় লৈছিল কিছুমান কিমান টকা বৃদ্ধি কৰিলে নাই 3 টকা আগতে আমাৰ 64 টকা per লিটাৰ আছিলে এতিয়া আমি 67 টকা per লিটাৰ আমি বিক্ৰী কৰিছোঁ আৰু আমাৰ যিটো মেজৰ গাখীৰটো আমাৰ হোলসেল মানে পাইকাৰী ৰেটত যায় আমাৰ যিমান গুৱাহাটী মহানগৰত যিমান মিঠাই দোকান আছে যিমান তেখেতসকলক আমি পাইকাৰী ৰেটত গাখীৰ যোগান ধৰোঁ আৰু তেখেতৰ কাৰণে আমি অহা 1 ছেপ্টেম্বৰৰ পৰা প্ৰতি লিটাৰ 3 টকাকৈ আমি বৃদ্ধি কৰিছোঁ আৰু সকলো মিঠাই দোকানীক আমি আহ্বান জনাইছোঁ যে আমাৰ যিমান ব্যৱসায়ীসকলক আছে তেখেতক 3 টকা বৃদ্ধি কৰি কিনি গাখীৰৰ দামটো আদায় দিবলৈ আমি অনুৰোধ জনাইছোঁ কিমান টকা হ'বগৈ এতিয়া লিটাৰ আমাৰ পাইকাৰী ৰেটটো আগতে 61 টকা 40 পইচাকৈ আছিলে এতিয়া 64 টকা 40 পইচা per লিটাৰ হ'ব হয় আৰু যিবিলাক খুচুৰা আছে আৰু 67 মানে 67 টকাৰ ওপৰত নিদিবলৈ আমাৰ কোনো বেপাৰীয়ে যদি বেছি কৰি বিচাৰে আমি সকলো উপভোক্তাক আমি নিদিবলৈ আমি আহ্বান জনাইছোঁ ব্যৱসায়ী আমাৰ দুগ্ধ ব্যৱসায়ী সন্থাৰ ফালৰ পৰা যদি কোনোবা বেপাৰী যদি নামানে তেখেতসকলে ডিচিৰ ওপৰত বা আপোনাৰ সংবাদমেলক জনাই কিনি তেখেতৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ আমি সকলো উপভোক্তাকো আমি আহ্বান জনাইছোঁ হয় নিশ্চয়কৈ পাপুৰি আপুনি কথাখিনি নিশ্চয় শুনিলে যে তেওঁলোকে কৈছে যে ইয়াতে তেওঁলোকৰ পাইকাৰ যি হোটেল আছে এই হোটেলসমূহত দাম বৃদ্ধি হ'ব এতিয়া হোটেলত যেতিয়া দাম বৃদ্ধি হ'ব গাখীৰৰ তেতিয়া স্বাভাৱিকতে যিসমূহ গাখীৰ তৈয়াৰী কৰা মিঠাই হয় সেই মিঠাইসমূহৰ দাম যথেষ্ট বাঢ়িব পূৰ্বতে যদি এটা মিঠাইৰ দাম 5 টকা আছিলে তেনেহ'লে সেই মিঠাইৰ দাম এতিয়া বাঢ়ি 6-7 টকা পৰ্যন্ত হোৱাৰ সম্ভাৱনাটো এতিয়া প্ৰকট হৈ পৰিছে কাৰণ গাখীৰৰ দাম বৃদ্ধি হ'ব আৰু তেওঁলোকৰ সেই মিঠাইসমূহ প্ৰস্তুত কৰোঁতে যথেষ্ট গাখীৰৰ প্ৰয়োজন হয় গতিকে আৰু এওঁলোকে এটা কথা কৈছে যে 17 তাৰিখৰ পৰা যিহেতু তেওঁলোকৰ যিসমূহ পাইকাৰী মূল্য তেওঁলোকে গাখীৰসমূহ বিক্ৰী কৰি আছে তেওঁলোকৰ দামসমূহ বাঢ়িছে কিন্তু 1 তাৰিখৰ পৰা তেওঁলোকৰ যিসমূহ পাইকাৰী মূল্যৰ গাখীৰ দাম আছে সেই দামসমূহ তেওঁলোকে বৃদ্ধি পাব গতিকে স্বাভাৱিকতে এনেধৰণৰ প্ৰশ্ন এটা উত্থাপন হৈছে গাখীৰৰ দাম বঢ়াৰ লগে লগে এতিয়া হোটেলসমূহৰ যিসমূহ তেওঁলোকৰ মিঠাই তৈয়াৰ কৰা যিসমূহ পদ্ধতি আছে সেই পদ্ধতিসমূহ তেওঁলোকৰ সলনি হ'ব আৰু তেওঁলোকৰ মিঠাইসমূহৰ দাম এইখিনিতে বৃদ্ধি হ'ব বুলি এই প্ৰশ্নসমূহ এই কথাসমূহ এনেধৰণে উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে পাপৰি গতিকে স্বাভাৱিকতে গাখীৰৰ যেতিয়া দাম বৃদ্ধি হ'ব আৰু এই গাখীৰৰ দাম বৃদ্ধি এতিয়াই নহয় পূৰ্বতে কেইবাবাৰো হৈছে তেওঁলোকে কৈছে পূৰ্বতে 5 টকা বঢ়াৰ সিদ্ধান্ত এটা লৈছিলে ব্যৱসায়ী সন্থাই কিন্তু তেওঁলোকে সেই কথাসমূহ সেইখিনিতে স্থগিত ৰাখিছিল তাৰ পিছত পৰৱৰ্তী সময়ত কালিৰ দিনটোত পুনৰ এখন সংবাদমেল পাতি এনেদৰে পাইকাৰী আৰু খুচুৰাৰ যি বজাৰৰ মূল্য সেই মূল্য তেওঁলোকে কালি নিৰ্ধাৰণ কৰিছে গতিকে স্বাভাৱিকতে ইয়াত এতিয়া পৰৱৰ্তী সময়ত যিসমূহ মিঠাই তৈয়াৰী কৰা প্ৰস্তুত কৰা কথাবোৰ আহি পৰে তাত কিন্তু স্বাভাৱিকতে দাম বৃদ্ধি হোৱাৰ কথাবোৰ আহিব স্বাভাৱিকতে দাম বৃদ্ধি হ'লে একাংশ মধ্যভোগীয়ে বিশেষভাৱে সুবিধা লোৱা আমি দেখিবলৈ পাইছোঁ আৰু সেই পৰ্যায়ে এটা ইতিমধ্যে হৈয়ে আছে গতিকে এই কথাখিনিৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ বাবে তেওঁলোকেও যিহেতুকে আহ্বান জনাইছে গতিকে কোনো লোকে যদি গাখীৰ ক্ৰয় কৰিবলৈ যায় তেতিয়াহ'লে নিৰ্ধাৰিত সেই দামহে যাতে তেওঁলোকে দিয়ে তাৰ ওপৰত নিদিবলৈ আহ্বান জনাইছে আমি প্ৰাঞ্জিতক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ